স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটেনশ্যন বিচাৰি আমি কেইটামান দৃশ্য দেখুৱাব বিচাৰিছোঁ। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কঠোৰ হোৱাৰ পাছতো যেন গা নলৰে চৰকাৰী চিকিৎসালয়ৰ একাংশ বিষয়া কৰ্মচাৰী। এবাৰ বঙাইগাঁৱৰ চিভিল হস্পিটেলৰ এটা বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আচলতে এই চিভিল হস্পিটেলখনত কি চলি আছে, কিন্তু তাৰ পূৰ্বে কিছু ফুল প্লেটছ। আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ, কেনেদৰে চলিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড। ৰাজ্যৰ স্বাস্থ্য খণ্ড কেনেদৰে চলিছে। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত টকা নিদিলে ৰোগীয়ে নাপায় চিকিৎসা। এটা ভাইৰেল ভিডিঅ' উদঙাইছে বঙাইগাঁও চিকিৎসালয়ৰ প্ৰকৃত স্বৰূপ। বঙাইগাঁও চিকিৎসালয়ৰ প্ৰকৃত স্বৰূপ উদঙাইছে। কেমেৰাত বন্দী হৈছে চিকিৎসাৰ বাবদ ৰোগীয়ে দৰদামৰ দৃশ্য। ৰোগীৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহৰ ন তথ্য আহিছে পোহৰলৈ। ধন সংগ্ৰহৰ বাবে দালাল নিয়োগৰো অভিযোগ চিকিৎসকৰ বিৰুদ্ধে। পোহৰলৈ এগৰাকী লোকৰ পৰা ৮,০০০ টকা লোৱাৰ তথ্য। পোহৰলৈ আহিছে এগৰাকী লোকৰ পৰা ৮,০০০ টকা লোৱাৰ দৃশ্য। চিকিৎসালয়ৰ অধীক্ষক ডাক্তৰ কছেৰ আলীৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। আৰু এই মুহূৰ্তত জনাইছোঁ এটা ডাঙৰ খবৰ, কেনেদৰে চলিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড। কিয়নো ৰাজ্যৰ স্বাস্থ্য খণ্ড কেশৱ মহন্তৰ পৰা নিজৰ হাতলৈ অনাৰ পাছতেই মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈ পৰিছিল। আৰু তেওঁ ৰাজ্যৰ স্বাস্থ্য খণ্ডত এক আমূল পৰিৱৰ্তন আনিবৰ কাৰণে অহৰহ প্ৰচেষ্টা অব্যাহত ৰখা দেখা পোৱা যায়। আৰু তাৰ পাছতে তেওঁ কঠোৰ নিৰ্দেশো মাজে মাজে প্ৰেৰণ কৰি থাকে। কিন্তু মুখ্যমন্ত্ৰী নহয়, স্বাস্থ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰাৰ পাছতো যেন একাংশ চৰকাৰী চিকিৎসালয়ৰ বিষয়া কৰ্মচাৰী তেওঁলোকে যেন শুধৰণি হ'বলৈ নিবিচাৰে। কিয়নো তেওঁলোকৰ চৰকাৰী দৰমহা নহয়, চৰকাৰী দৰমহাৰ লগতে কলাধন যদি তেওঁলোকে নাপায়, যেন তেওঁলোকৰ মন নভৰে, যেন তেওঁলোকৰ পেট নভৰে। এটা বিশেষ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। এই দৃশ্যটো চাওক। এই দৃশ্যটোত কেনেদৰে ৰোগীৰ আত্মীয়ৰ পৰা এনেদৰে ধন সংগ্ৰহ কৰা হৈছে চৰকাৰী চিকিৎসালয়ত। অভিযোগ উত্থাপন হৈছে এই চৰকাৰী চিকিৎসালয়খনত চৰকাৰী চিকিৎসকৰ পৰা আৰম্ভ কৰি যিগৰাকী অধীক্ষক আছে তেওঁলোকে দালাল নিয়োগ কৰি ৰাখে ৰোগীৰ পৰা তেওঁলোকে চিকিৎসাৰ বাবদ ধন সংগ্ৰহ কৰিবৰ কাৰণে। আৰু এই ধন সংগ্ৰহ কৰাৰ দৃশ্য এতিয়া ভাইৰেল হৈছে সামাজিক মাধ্যমত। চিকিৎসালয়খনৰ অধীক্ষক ডাক্তৰ কছেৰ আলীৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। বঙাইগাঁৱৰ চিভিল হস্পিটেলত এই ঘটনা সংঘটিত হৈছে। আমি এবাৰ পোনে এই দৃশ্য আমি সম্পূৰ্ণ ধন সংগ্ৰহ কৰাৰ দৃশ্যটো আমি ফুল স্ক্ৰীণত আপোনালোকক এম্বিয়েন্সৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া হৈছে ধন সংগ্ৰহ কৰাৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু এই দৃশ্য ভাইৰেল হোৱাৰ পাছতে চিকিৎসালয়খনলৈ অহা যিসকল সাধাৰণ নাগৰিক আছে, এতিয়া সাধাৰণ নাগৰিকৰ প্ৰতিক্ৰিয়া আছে। আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া এইবাৰ আপোনালোকক পোনে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আচলতে তেওঁলোকে কি কয় চাওক। সাধাৰণ মানুহ বঙাইগাঁও চিভিল হস্পিটেলত আহে জীৱন বচোৱাৰ কাৰণে। আৰু যেতিয়া অস্ত্ৰোপচাৰ কৰিব যায়, যিখিনি সময়ত ডক্টৰজনে সেউজীয়া ড্ৰেছযোৰ পৰিধান কৰে, তেতিয়া তেওঁক ভগৱান সদৃশ গণ্য কৰে মানুহে, যে এই ভগৱানজনে মোৰ চিকিৎসা কৰি অপাৰেশ্যন কৰি হয়তো মই জীৱন মৃত্যুৰ সৈতে যুঁজাৰ পৰিৱেশত তেখেতে মোক জীয়াই ৰাখিব। কিন্তু সেনেকুৱা এযোৰ ড্ৰেছ পিন্ধি যদি টকা পইচাৰ লেনদেনৰ কথা বাৰ্তা চলে, তেনেহ'লে তাতকৈ দুখ লগা আৰু কথা থাকিব নোৱাৰে। গতিকে চৰকাৰক এইটো বিষয়ত কৈছোঁ, জিলা পৰ্যায়ৰ তদন্ত দি বঙাইগাঁও চিভিল হস্পিটেলৰ এই তদন্ত কৰি লাভ নাই। CID CBI পৰ্যন্ত ইয়াতে তদন্ত কৰক। আগতেও ইয়াতে ব্লাড বেংকক লৈ কেলেংকাৰী হৈ গৈছে, ৰোগীক বিচনা দিয়াৰ নামত কেলেংকাৰী হৈ গৈছে, ধাৰাবাহিক কেলেংকাৰী, কেণ্টিনৰ নামত কেলেংকাৰী ধাৰাবাহিকভাৱে চলি আছে। গতিকে এতিয়া বানপানীৰ সময়, মানুহ বিপদৰ মাজত আছে, তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি এনেকুৱা এটা পৰিৱেশ হ'লে
সাধাৰণ খাতি খোৱা মানুহবিলাকে ক'ত যাব? নাৰ্ছিং হোমততো পইচা দিব নোৱাৰে। মুখ্যমন্ত্ৰী এতিয়া নতুনকৈ স্বাস্থ্য বিভাগৰ দায়িত্ব আকৌ লৈছে। এইবিলাক কাৰুকাৰ্য চলি থাকিলে মানুহ কেনেকৈ চিকিৎসালয়ত আহিব? সাধাৰণ গাঁৱৰ মানুহ ঘৰতে মৰি যাওঁ বুলি ঘৰতে ৰৈ যাব, চিকিৎসা কৰাৰ সাহসটো নকৰিব। গতিকে দৃষ্টান্তমূলক শাস্তি হ'ব লাগে অনতি বিলম্বে। আৰু এই মহান কাৰ্যত জড়িত যিসকল অপৰাধী বুলিয়ে কৈছোঁ, টকাৰ কাৰণে এই প্ৰফেশ্যনটোক বাছি লৈছে, তেওঁলোকে বাদ দিব লাগে। আৰু অধীক্ষকগৰাকী যদি হস্পিটেলখনৰ মেইন হতা, তেখেতে যদি এনেকুৱা ধৰণৰ কাৰুকাৰ্য থাকে, তে সাধাৰণ মানুহখিনিয়ে কি কৰিব? গতিকে বিনম্ৰ অনুৰোধ, সঠিক পৰ্যায়ত তদন্ত হৈ দৃষ্টান্তমূলক শাস্তিৰ জৰিয়তে সাধাৰণ মানুহৰ মনত বিশ্বাস জগাই তুলিবৰ বাবে আহ্বান জনাইছোঁ। অৰিজিনেল মানুহ হ'ল ভাণ্ডাৰা মানুহ, 6 নং ভাণ্ডাৰা গাঁও। 6 বছৰ আগতে আমাৰ ঘৰখন ভাঙি নিছিল নদীয়ে। এতিয়া বঙাইগাঁও চিভিল হস্পিটেলত আহিছে, কি হৈছে বঙাইগাঁও? আমাৰ এই তিনিটাৰ অপাৰেশ্যনৰ কাৰণে আমি লৈ আহিছোঁ, আজি 4 দিন হ'ল। বৃষ্টিবাৰ দিন আহিছোঁ ইয়াতে, শুক্ৰবাৰ দিন অপাৰেশ্যন হৈছে। আমি মানুহৰ পৰা 10,000 মান টকা খুজি লৈ আহিছিলোঁ। আমাৰ সেই ধীৰঘাটৰ এটা মানুহ ৰাইজৰ পৰা খুজি লৈ আহিছিলোঁ। এই ইয়াতে ইফালে এটা এই ফাৰ্মাচীৱালা চেঙৰা কিবা নাম নাজানো, আৰু আমাৰ এই মুছলিম মানুহ ইয়াতে আছে একজন। এই 2জন মানুহ আমাক লগ কৰি সেই ফাৰ্মাচীত লৈ যায়। পাছত মানে এই সমন ডাক্তৰক লগ কৰি দিয়া, মানে অপাৰেশ্যনটো কৰি দিছে, ঔষধ পানী খানিক দিছে। বৰ্তমান ঔষধ পানী মই কিনি দি আছোঁ, কিন্তু আমাৰ পৰা 10,000 টকা লৈছে। কিয় 10,000 টকাটো লৈছে? তাৰমানে তাই ঔষধ, আমাৰ আয়ুষ্মান কাৰ্ড নাই, আধাৰ কাৰ্ড নাই বেমাৰী তাৰ, মানে ইয়াতে ঔষধ পানী কিনি দিব বুলি কৈছে। মানে ইয়াৰ পৰাই দিব, কিন্তু পইচাটা এই ডাক্তৰে নিব বুলি দালালে কৈছে। কিন্তু ডাক্তৰে পইচা লোৱা নাই আমাৰ পৰা। কোনটো ডক্তৰৰ নাম মানে আমি সমন ডাক্তৰে চিনি পাইছোঁ আৰু কি, কিন্তু ইমি আমাৰ ডাক্তৰক দিয়া বুলি কৈছে, দিয়া বুলি সেই দালালে কৈছে আৰু কি। দালালে লৈ 10,000 টকা লৈছে। চিকিৎসা হৈছে না হোৱা নাই? চিকিৎসা হোৱা মতে অপাৰেশ্যন কৰিছে, কিছু খানিক পইচাও দিছে, কিন্তু এখন এই ৰোগীটা পেটের বিষত, মানে পেট ফুলি যায়, বিষ কৰি জিলগায়, বমি আহে, সেইগিলাৰ ঔষধ পানী কম দি আছে আৰু কি। আমি চিষ্টাৰবিলাক মাতো, আমি আমাৰ ইফালে নাহে কি।